এনেকৈ যদি দুটা যদি বুঢ়া মেকুৰীয়ে যদি গাখীৰ খায় তেতিয়াহ'লে আমাৰ এই টিকলা টিকলি তিনিটা ফৌজি ক'ৰ পৰা গাখীৰ পাব আপোনালোকে নিজে চিন্তা কৰক। দেখিছেনে ইমান ডাঙৰ এতিয়াও মাকৰ গাখীৰ খাবলৈ গৈ আছে। এইজনী বেমাৰীজনীটো খায়ে আছে দেখিলে। এয়া ফৌজি তিনিটা ওপৰৰ ফালে যেনে তেনে গাখীৰ পাইছে নহয় সিহঁতেহে জানে আৰু। বাকী আমাৰ এই বুঢ়া দুটা দেখিছেনে মাকৰ গাখীৰ খাই আছে। মানে কি ক'ব আৰু এই ৰাতিপুৱা মানে ফৌজি তিনিটা ৰাতি মোৰ ৰুমত থাকে। তাৰপিছত এতিয়া ৰাতিপুৱা হৈছে 4:30 বাজিছে, মই মানে উলিয়াই দিছোঁ বাহিৰলৈ যাতে মাকৰ গাখীৰ অলপ খাব পাৰে। মাকজনী মানে বাহিৰতে আহি পেলাই কান্দি আছিলে। তো সিহঁতৰ মানে গাখীৰ খোৱা দেখি আমাৰ এই দুটা বুঢ়াও মানে এতিয়া মানে মাক যোনফালে গৈ আছে সিহঁতেও মানে পিছে পিছে গৈ আছে বুঢ়াকেইটাই যাতে মাকৰ গাখীৰ খাব পাৰে। মানে চিন্তা কৰক মানে ফৌজিতকৈ বেছি মানে সিহঁতৰহে ভোক আৰু সিহঁতেহে মানে গাখীৰ খাব লাগে সেনেকুৱা নিচিনা হৈছে দেখিছেনে। মানে মাকে য'ত ৰখিছে তাতে মানে সিহঁতে চপৰ দিবলৈ চেষ্টা কৰি আছে। ফৌজিকেইটা খাইছে ঠিকে আছে, কিন্তু এই বুঢ়া দুটা ফৌজি খাবলৈ কি দৰকাৰ। এইফালে ৰাতি ধুনীয়াকৈ ভাত পানী খাইছেই। ৰাতিপুৱা এতিয়া মানিছোঁ ভোক লাগিছে, হুইস্কাছ দিম এতিয়া, বাট মানে সিহঁতৰ মাকৰ গাখীৰহে বেছি চিন্তা হৈছে। মানে মাক য'ত গৈ আছে সিহঁতেও বিচাৰি গৈছে দেখিছে।